বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকৰ যিসকলে LP আৰু ME টেষ্ট পাছ কৰি থৈছিল আপোনালোকৰ বাবে এটি ভাল খবৰ আহিছে। BTC প্ৰশাসনে BTCৰ অন্তৰ্গত বিদ্যালয়সমূহত খালী হৈ থকা 427টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আপোনালোকে এই বিজ্ঞাপনত অনলাইন এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰি সম্পূৰ্ণ মেৰিট বেচিছত আপোনালোকে ইয়াতে চাকৰি ল'বৰ কাৰণে সক্ষম হ'ব। আহক আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ বিজ্ঞাপনটোৰ কথা ক'বৰ কাৰণে চেষ্টা কৰিম। কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, কেনেকুৱা ধৰণৰ কি ক্ৰাইটেৰিয়া লাগে, এই এটাখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে অনলাইন এপ্লাইৰ বাবে লিংক খুলি দিয়া হৈছে। ইয়াৰ আপোনালোকে চাওক, অনলাইন এপ্লিকেশ্যন আৰ ইনভাইট ফৰ ফিলিং আপ দি পোষ্ট অফ LP/UP টিচাৰ। বেচাৰ বাইদেউসকল আহক মই আপোনালোকক এডভাৰটাইজটো দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। বান্ধৱীসকল এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ, আৰু এডভাৰটাইজটো প্ৰকাশ পাইছে 28 জুলাই 2021 তাৰিখে। এডভাৰটাইজমেণ্ট উইথ এ ভিউ টু ছাপৰ্ট ষ্ট্ৰেংথ এণ্ড ইম্প্ৰুভ দি কোৱালিটি অফ এডুকেশ্যন elementary education in the BTR and in compliance with the Right to Education Act 2009 and in pursuance of BTC's approval number Imanno dated Imanno February 2020 and number Imanno February 2021 online application are hereby invited from the permanent resident of Assam qualified in Assam TET/BTC TET conducted by Elementary Education Department Assam for filling up 427 number of vacancies of assistant teacher of LP school and assistant teacher, science teacher, Hindi teacher of UP school under the Director of Education BTC কোকৰাঝাৰ। অৰ্থাৎ কোৱা হৈছে এই নম্বৰবিলাক কিছু দিয়া হৈছে, সেইটো বাৰু কথা নাই। 427টা পদৰ কাৰণে বিজ্ঞাপন দিয়া হৈছে। LP বিদ্যালয়ৰ বাবে দিয়া হৈছে, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ বাবে দিয়া হৈছে, আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক আৰু হিন্দী শিক্ষকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। The number of vacancies has been approved by the Finance SIO Department and communicated by the WPT and BC Department file number Imanno dated Imanno. The candidate who submit online application will be able to select district, medium of school and category of post through the official website of Director of Education BTC কোকৰাঝাৰ, that is www.debtc.in। আৰু বন্ধু বান্ধৱীসকল BTCৰ ইতিহাসত এইটোৱে সম্ভৱতঃ প্ৰথম এপ্লিকেশ্যন হ'ব শিক্ষা বিভাগৰ যিটো নেকি অনলাইন হ'ব। ইয়াৰ আগতে এতিয়ালৈকে কোনো এপ্লিকেশ্যন অনলাইন হোৱা নাছিল। প্ৰত্যেকটো শিক্ষকৰ পদৰ যি বিজ্ঞাপন হৈছিল অফলাইন হৈছিল, আৰু এই এপ্লিকেশ্যনটো অনলাইন হ'ব, আৰু এতিয়া আপোনালোকে ঘৰতে বহি এই এপ্লিকেশ্যন কৰিব পাৰিব। কোকৰাঝাৰত গৈ বাক্সাত গৈ এপ্লাই কৰাৰ কোনো কথা নাথাকে। ইয়াতে আপোনালোকে জিলা চিলেক্ট কৰিব পাৰিব, ইয়াতে মিডিয়াম চিলেক্ট কৰিব পাৰিব, কেটেগৰী চিলেক্ট কৰিব পাৰিব, সকলোখিনি আপোনালোকে চিলেক্ট কৰিব পাৰিব। এতিয়া পোষ্টবিলাক ইয়াতে ভগাই দিয়া হৈছে। ইয়াৰ আগতে প্ৰকাশ পোৱা বিজ্ঞাপনবিলাকত পোষ্টবিলাক তেনেকুৱা ধৰণে ভগাই দিয়াৰ ব্যৱস্থা নাছিল। ইয়াৰ আগতে কিছুদিন আগতে হাইস্কুলৰ যি এডভাৰটাইজ হৈছিল তাতেও ভগাই দিয়া নাছিল। এতিয়া সম্পূৰ্ণকৈ ভগাই দিছে। ফৰ LP স্কুলৰ কাৰণে টোটেল পোষ্ট হৈছে 347। ইয়াৰে 116টা হৈছে বড়ো মিডিয়ামৰ আৰু 231টা হৈছে এছামিছ মিডিয়ামৰ। কোকৰাঝাৰত আছে এছামিছ বড়ো মিডিয়ামৰ পোষ্ট 44, এছামিছ মিডিয়ামৰ 59। চিৰাঙত আছে বড়ো মিডিয়ামৰ 13, এছামিছ মিডিয়ামৰ 8। বাক্সাত আছে বড়ো মিডিয়ামৰ 34, এছামিছ মিডিয়ামৰ 106। ওদালগুৰিত আছে বড়ো মিডিয়ামৰ 25, এছামিছ মিডিয়ামৰ 58। ঠিক সেইদৰে ME স্কুলৰ ক্ষেত্ৰত অৰ্থাৎ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত এইটো ভাগ কৰি দিয়া হৈছে। কোৱা ধৰণে টোটেল পোষ্ট হৈছে 80টা। ইয়াৰে 19টা হৈছে বড়ো মিডিয়াম, 60টা হৈছে এছামিছ মিডিয়াম আৰু এটা হৈছে হিন্দী মিডিয়ামৰ পোষ্ট। এতিয়া এই কি কোৱা হৈছে, ডেট অফ ইণ্টাৰভিউ উইল বি পাব্লিছ লেটাৰ অন। কেণ্ডিডেট বিলংগিং টু BTR শ্বেল বি গিভেন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। অৰ্থাৎ BTCৰ অন্তৰ্গত যিসকল কেণ্ডিডেট থাকিব তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিয়া হ'ব। Incomplete/defective/invalid application will be summarily rejected. A selection of candidates shall be strictly in order of merit. Merit basis হ'ব, এইটো হ'বয়ে। The eligible candidates shall apply online in the official website of DE
Director of Education, BTC, that is www.debtc.in from midnight 29/7/2021 অৰ্থাৎ আজি যেহেতু 29 তাৰিখ আজি ৰাতি 12 বজাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 12/8/2021 অৰ্থাৎ আৰু কি কৰিব পাৰিব এই আগষ্ট মাহৰ 12 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নো অফলাইন এপ্লিকেশ্যন উইল বি একসেপ্টেড ইন দি ৰিগাৰ্ড অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহয় অনলাইন হ'ব গোটেই প্ৰচেছটো অনলাইন হ'ব তাৰ পিছত আপোনালোকে চাও এই ক্ৰাইটেৰিয়া দিছে ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত হ'ল যদি আপোনাৰ পৰীক্ষা দিওতে মিডিয়াম যদি আপোনাৰ এছামিছ আছিল আপুনি এছামিছত এপ্লাই কৰিব লাগিব বড়ো হলে বড়োত এপ্লাই কৰিব লাগে এই কথাখিনি ইয়াতে কোৱা হৈছে বয়সৰ ক্ষেত্ৰত 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব তাৰ উপৰিও আপোনাৰ যদি এছটি হয় এছসি হয় ওবিসি হয় ফিজিক্যালি বিশেষভাৱে সক্ষম হয় তেতিয়াহলে আপোনালোকে বিশেষ ৰেহাই পাব তাৰ পিছত 6 নম্বৰ পইণ্টটো চাওক দি অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্টছ সাবমিটেড বাই দি কেণ্ডিডেট উইল বি ভেৰিফাইড ইউজিং মডাৰ্ণ টেকনলজি অৰ্থাৎ এটা মডাৰ্ণ টেকনলজি ব্যৱহাৰ কৰি ইয়াতে ভেৰিফিকেশ্যন কৰা হ'ব অৰ্থাৎ কিবা কাৰণত যদি ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব পৰা নাযায় তেওঁলোকে অনলাইন মডাৰ্ণ ভেৰিফিকেশ্যন কৰিব এইটো কৈছে উইথ দি হেল্প অফ ডিজিলকাৰ আজিকালি এটা বৰ উল্লেখযোগ্য ব্যৱস্থা এই ডিজিলকাৰৰ জৰিয়তে কি কৰিব তেওঁলোকে ভেৰিফাই কৰিব বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড বাই স্কেনিং ডিজিলকাৰ ডকুমেণ্টছবিলাক আপলোড কৰিব পাৰি আৰু তাৰ পৰা তেওঁলোকে স্কেন কৰি তেনেকুৱা ধৰণে এই ডকুমেণ্টছবিলাক কি ভেৰিফাই কৰাৰ ব্যৱস্থা কৰিব এইটো এটা ভাল কথা কিবা কাৰণত হয়তো আপুনি ফিজিক্যাল ভেৰিফিকেশ্যন নহ'বও পাৰে এনেকুৱা ধৰণৰ কথাখিনি কোৱা হৈছে তাৰপিছত এই ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে কি লাগিব নিম্ন প্ৰাথমিকৰ কাৰণে চিনিয়ৰ সেকেন্ডাৰী or its equivalent with at least 50% marks and 2-year diploma in elementary education অৰ্থাৎ কি থাকিব লাগিব 50% নম্বৰ থাকিব লাগিব আৰু 2 বছৰীয়া ডিএলএড থাকিব লাগিব তাৰ পিছত ইয়াতে চাওক senior secondary or its equivalent at least 45% marks and 2-year diploma in elementary education by whatever name known in accordance with NCT recognition norms and procedure regulation 2002 এইটো কৈছে 45% হলো হ'ব আৰু NCT 2002 চনৰ যিটো নৰ্ম সেটো ফিল কৰিব লাগিব senior secondary or its equivalent with at least 50% marks and 4-year bachelor of elementary education BLED বুলি এটা কোর্স আছে bachelor of elementary education সেইটো লাগিব আৰু যদি 50% থাকে তেও এলিজিবল হ'ব তাতে senior secondary or its equivalent with at least 50% marks and 2-year diploma in elementary education special education এটা স্পেশাল এডুকেশনৰ ব্যৱস্থা আছে স্পেশাল এডুকেশনৰ এই ব্যৱস্থাটোৰ জৰিয়তেও যদি হে কোর্সটো কৰিছিল আৰু 50% আছে তেও এপ্লাই কৰিব পাৰিব pass in আৰু লগতে pass in Assam/BDC TET for LP school conducted by the Elementary Education Department Assam আৰু অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা অসম টেটে হওক BDC টেটে হওক আপুনি পাস কৰা হ'ব লাগিব আৰু দৰমহা কেনেকুৱা ধৰণৰ হ'ব পে বেন 14,000 to 60,500 rupees আৰু এই তারপরে গ্রেড পে এন্ড আদার এলাউন্স এটো থাকিব স্কেলটো হ'ব 14,000 ৰ পৰা 60,500 ইয়াৰ পিছত আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ কাৰণে এই কেনেকুৱা ধৰণৰ কথাখিনি কোৱা হৈছে এটো আপোনালোকে চাও এসিস্ট্যান্ট টিচাৰ ফৰ ইউপিস অৰ্থাৎ এসিস্ট্যান্ট টিচাৰৰ কাৰণে কি আছে গ্ৰেজুৱেট from UGC recognized universities and 2-year diploma in elementary education or B.Ed or D.Ed special education or B.Ed special education and pass in Assam TET কথাটো হৈছে এই আপোনাৰ গ্ৰেজুৱেচন হ'ব লাগিব আৰু 2-year diploma থাকিব লাগিব অৰ্থাৎ DLED থাকিব লাগিব B.Ed থাকিব লাগিব বা D.Ed থাকিব লাগিব এটো থাকিব লাগিব তাৰ পিছত হৈছে এই সায়েন্স টিচাৰ UPS ঠিক একে নিচিনাকে কথা আপোনাৰ ডিগ্ৰী আৰু 2 বছৰীয়া DLED হওক B.Ed হওক বা D.Ed থাকিব লাগিব হিন্দী টিচাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেট হসন হ'ব লাগিব লগতে প্ৰবীণ হ'ব লাগিব বা ৰত্ন হ'ব লাগিব আৰু 50% মাৰ্কস থাকিব লাগিব তাতে আৰু 2-year ডিপ্লোমা হওক B.Ed হওক বা D.Ed থাকিব লাগিব এনেকুৱা ধৰণে আছে ইয়াতো পেমেন্টটো হৈছে 14,000 ৰ পৰা 60,500 টকা আৰু আদাৰ যিখিনি হা সুবিধা থাকে সেই হা সুবিধাখিনি পাব তাছত চাও the candidate who have completed the 18-month DLED course from NIOS will be treated as per and equally with the other candidate who have completed 2-year course for the purpose of their recruitment অর্থাৎ এই NIOS ৰ যেটো DLED কৰিছিল সেই DLED ৰ সময়সীমা আছিল 18 মাহ আৰু এই DLED
আৰু আদাৰ বাকী DLEডক একে সমান হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ NIOSৰ DLEড থকা সকলক ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে অনলাইন যিখন ফৰ্মেটখনৰ এটা নমুনা দিয়া হৈছে এইটো আপোনালোকে চাই ল'ব পাৰে আৰু তলত চাওক আপোনালোকে এই তলত একেবাৰে তলত চাওক মাৰ্কবিলাক কেনেকুৱা ধৰণে ধৰা হ'ব মাৰ্ক ধৰা হ'ব এই লোৱাৰ প্ৰাথমিকৰ ক্ষেত্ৰত এই হায়াৰ ছেকেণ্ডাৰীৰ পৰা 100 হায়াৰ ছেকেণ্ডাৰী 100 হিচাপে ধৰা হ'ব এছাম টেটৰ 100 আৰু প্ৰফেচনেল কোৱালিফিকেশ্যন 100 তাৰ উপৰি যদি NCC আছে 10 আৰু যদি আপোনাৰ এক্সপেৰিয়েন্স আছে 50 মাৰ্কস আৰু যদি আপোনাৰ এই নেশ্যনেল লেভেলৰ কিবা সাৰ্টিফিকেট আছে 10 আৰু যদি ফাইন আৰ্টছৰ সাৰ্টিফিকেট আছে 10 তেতিয়াহ'লে 380 টোটাল মাৰ্কস হ'ব আৰু আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত হ'ব হায়াৰ ছেকেণ্ডাৰীৰ পৰা 100 গ্ৰেজুৱেশ্যনৰ পৰা 100 এছাম টেটৰ 100 প্ৰফেচনেল কোৱালিফিকেশ্যনৰ 100 NCC 10 তাৰপিছত এক্সপেৰিয়েন্সৰ 50 তাৰপিছত আদাৰ যদি সাৰ্টিফিকেট আছে 10 আৰু ফাইন আৰ্টছৰ যদি সাৰ্টিফিকেট আছে 10 এনেকুৱা ধৰণে 480 হ'ব এনেকুৱা ধৰণে কথাখিনি কোৱা হৈছে এতিয়া ডকুমেন্টস ৰিকুয়াৰ্ড টু বি আপলোডেড ইন কালাৰ আৰু ডকুমেন্টস বিলাক যিমানবিলাক ডকুমেন্টস হ'ব সকলোবিলাক কালাৰ হিচাপত আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ এপ্লাই কৰাৰ সময়ত লাগিব SSLC মাৰ্কশিট এণ্ড এডমিট কাৰ্ড এজ প্ৰুফ হিচাপত এই ডিগ্ৰী মাৰ্কশিট এণ্ড সাৰ্টিফিকেট DLED/B.Ed marksheet first year and second year and certificate caste certificate in case of ST/SC plain ST hill OBC MOBC তাৰপিছত certificate NCC only B or C category যদি আছে তাত দিব লাগিব certificate and marksheet of Assam Tet/BTC এই গোটেইখিনি তথ্য আপোনালোকে আপলোড কৰিব লাগিব আৰু তাৰপিছত হৈছে BTC ৰেসিডেন্সিয়েল সাৰ্টিফিকেট ফ্ৰম দি কনসাৰ্ন অথৰিটি আপুনি যে BTCৰ বাসিন্দা হয় তাৰ এখন সাৰ্টিফিকেট আপলোড কৰিব লাগিব কনসাৰ্ন অথৰিটিৰ পৰা সেইটো আপোনালোকে আপলোড কৰিব লাগিব টিচিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট এজ পাৰ কলম সিৰিয়েল নম্বৰ 5 অফ সিলেকশন প্ৰসেস both A and B along with countersign of concern BU/DIS অৰ্থাৎ কি কৰিব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি থাকে তাত আপোনাৰ BEOO বা DU কাউন্টাৰসাইন লাগিব আৰু এই স্ক্যান সিগনেচাৰ লাগিব এনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে অনলাইন এই ভেৰিফিকেশনৰ কথাটো কেতিয়া হয় সেই কথাটো পিছত ক'ব গতিকে শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক গোটেই এডভাৰটাইজটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু কেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব কি ক্ৰাইটেৰিয়া লাগিব গোটেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভাল পালে আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ